সতীৰ্থ সন্মিলন সমাৰোহত ইয়াত উপস্থিত হোৱা বিহপুৰীয়া সমষ্টিৰ গণ্যমান্য ব্যক্তিসকল প্ৰত্যেক জেগাৰ পৰাই আজি দেখিছোঁ পুৰণা জ্যেষ্ঠ কৰ্মীসকল ইয়াত উপস্থিত হোৱা। ইয়াত আজি মোটামুটি ৩৫ৰো অধিক লোক সমাবেত হৈছে। গতিকে আমি এইটো এটা বিহপুৰীয়া সমষ্টিৰ কাৰণে গৌৰৱ যে অনাগত ২০২৬ৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ হৈ বিভিন্ন কাৰ্যকৰ্তা ওলাই অহা দেখা গৈছে আজি ৰাজীৱ বৰুৱা বাসগৃহত। গতিকে আমি ৰাজীৱ বৰুৱা ডাঙৰীয়াই অনাগত ২০২৬ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে যে ৰাজীৱ বৰুৱা ডাঙৰীয়াক টিকেট দিয়াৰ ক্ষেত্ৰত আমি অত্যন্ত 100% আশাবাদী আৰু দিব বুলিও আমি বিশ্বাস কৰিছোঁ। কাৰণ বিহপুৰীয়া সমষ্টিত উন্নয়ন ৰাজীৱ বৰুৱা ডাঙৰীয়াৰ অবিহনে উন্নয়ন বিহপুৰীয়াত নহয়। গতিকে ৰাজীৱ বৰুৱাই যি বিহপুৰীয়া সমষ্টিৰ উন্নয়নৰ কাৰণে আগবাঢ়িছে, আমি ভাবোঁ বিহপুৰীয়া সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা ৰাজীৱ বৰুৱাক টিকেট প্ৰদান কৰক। আৰু আমি ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসমূহ যেনেধৰণে সহায় সহযোগিতা কৰিব লাগে আমি তেনেধৰণে সহায় সহযোগিতা কৰিম। গতিকে যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, ভাৰতীয় জনতা পাৰ্টীৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তেখেত আছিলে। গতিকে আমি ৰাজীৱ বৰুৱা ডাঙৰীয়াক যাতে টিকেট প্ৰদান কৰে তাৰ বাবে আমি অত্যন্ত আশাবাদী। আৰু ৰাজ্যিক সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজীৱ বৰুৱা ডাঙৰীয়াক টিকেটটো প্ৰদান কৰক। গতিকে বিহপুৰীয়া সমষ্টিৰ ছিটটো অক্ষুণ্ণ ৰাখক ভাৰতীয় জনতা পাৰ্টীয়ে। যদি ৰাজীৱ বৰুৱা অবিহনে বেলেগক টিকেট দিয়ে তেতিয়াহ'লে বিহপুৰীয়া সমষ্টিৰ ছিটটো কিন্তু অলপ দিগদাৰ হ'ব। সেইটো আমি বিভিন্ন ঠাইত বিভিন্নজনৰ মুখে আমি শুনিবলৈ পাইছোঁ। গতিকে ৰাজীৱ বৰুৱা অবিহনে এইবাৰ বিহপুৰীয়া সমষ্টিত যে ছিট ৰাখিব পৰা ব্যক্তি নোলাব, সেইটো কিন্তু খাটাং।